ওম গণেশায় নমঃ নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক সৰ্বতো প্ৰকাৰৰ ভাগ্যফল আপোনালোকে লভ্যমান হওক তাৰে কামনা বিশেষ ৰাশিফল জনাব বিচাৰিছোঁ বিশেষ ৰাশিফল 21 ফেব্ৰুৱাৰীৰ দিনাখনৰ পৰাই সুখৰ মুখ দেখিব বুলি কোৱা হৈছে তিনিটাকৈ বিশেষ ভাগ্যশালী ৰাশি তিনিটাকৈ বিশেষ ভাগ্যশালী ৰাশিৰ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল আহিব বুলি কোৱা হৈছে তিনি ৰাশি চক্ৰৰ সৰ্বাধিক ভাগ্যফল তেওঁলোকে লাভ কৰিব তেওঁলোকৰ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দেখা গৈছে কৃপাদৃষ্টিত স্বয়ং বুধ গ্ৰহৰ শুভ দৃষ্টিত তেওঁলোকৰ ভাল ফলাফল পাবৰ বাবে সক্ষম হ'ব সৰ্বতো প্ৰকাৰৰ ভাগ্যফল উন্নত হ'ব 21 ফেব্ৰুৱাৰী 2025 বৰ্ষ কুম্ভ ৰাশিত উদয় হ'ব বুধ গ্ৰহ কুম্ভ ৰাশিত বুধ গ্ৰহ উদয় হোৱাৰ লগে লগেই বহু ৰাশিৰ জাতক জাতিকাৰ বিভিন্ন ধৰণৰ ফলাফল আছে তাৰ মাজতে আমি নিৰ্বাচন কৰি উলিয়াইছোঁ বা বাছনি কৰি উলিয়াইছোঁ বিশেষ তিনি সৌভাগ্যশালী ৰাশি যি সৌভাগ্যশালী ৰাশিৰ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দেখা যাব হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত জ্যোতিষশাস্ত্ৰৰ ভিত্তি কৰি আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি আহিছোঁ এতিয়ালৈকে আপোনালোকে যি ধৰণে মৰম আদৰ আশীৰ্বাদ আগবঢ়াইছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জ্যোতিষশাস্ত্ৰৰ তথ্য অনুযায়ী বুধ গ্ৰহ কন্যা ৰাশি আৰু মিথুন ৰাশিৰ স্বামী গ্ৰহ বিশেষভাৱে বুধ গ্ৰহক জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহসকলৰ ৰাজকুমাৰ বুলি কোৱা হয় গ্ৰহসকলৰ ৰাজকুমাৰ বুধ গ্ৰহক তৰ্কৰ প্ৰতীক বুদ্ধিমত্তাৰ প্ৰতীক শিক্ষাৰ প্ৰতীক গণিতৰ প্ৰতীক এইবিলাক কাৰকৰ বিশেষ প্ৰতিনিধিত্ব কৰে বুধ গ্ৰহ যেতিয়া নিজৰ অৱস্থান পৰিৱৰ্তন কৰে তেতিয়া 12টাকৈ ৰাশি অৰ্থাৎ ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতেই প্ৰভাৱ পেলায় তাৰ মাজত কাৰোবাৰ যদি ভাল ফলাফল দেখা যায় কাৰোবাৰ কেতিয়াবা মধ্যমীয়া ফলাফল কাৰোবাৰ কেতিয়াবা বিপৰীত বেয়া ফলাফলো দেখা পোৱা যায় সাধাৰণতে আপোনাৰ জন্মকুণ্ডলী যদি বুধ গ্ৰহ শুভ দৃষ্টিত আছে আপোনাৰ জন্মকুণ্ডলী যদি বুধ গ্ৰহ আপোনাৰ ফেভাৰত আছে তেনেহ'লে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা আপোনালোকে নাপায় বুধ গ্ৰহৰ শুভ দৃষ্টিত সৰ্বতো প্ৰকাৰৰ উচ্চ আসন অলংকৃত কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত ঠিক তেনেধৰণে যুক্তি বুদ্ধিমত্তা সাংবাদিকতা বাকপটুতাৰ কাৰক বুধ গ্ৰহ বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ যাৰ শুভ দৃষ্টিত সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দেখিবলৈ পোৱা যায় এতিয়া বুধ গ্ৰহ 21 ফেব্ৰুৱাৰীত উদিত হ'ব তাৰ লগে লগেই ভাগ্যশালী ৰাশিৰ তালিকাত তিনিটাকৈ ভাগ্যশালী ৰাশি সৰ্বতো প্ৰকাৰৰ ভাগ্যফল তেওঁলোকে লাভ কৰিছে বিশেষভাৱে বুধ গ্ৰহ উদিত হোৱাৰ লগে লগেই বিশেষ শুভ মংগলময় ফলাফল দেখা গৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবেই সৰ্বতো প্ৰকাৰৰ ভাগ্যফল লৈ আহিছে এইবাৰ বুধ গ্ৰহৰ উদিত হোৱাৰ লগে লগেই 21 ফেব্ৰুৱাৰীৰ দিনাখনৰ পৰাই ভাল দিন বা ভাল ফলাফল আপোনালোকৰ আৰম্ভণি হ'ব সুখ ধন সম্পত্তি আদিৰ স্থানত যিহেতু আপোনালোকৰ বুধ গ্ৰহ উদিত হ'ব যাৰ বাবে সুখ ভোগ কৰিব পাৰিব সম্পত্তি আহৰণ কৰিব পাৰিব সম্পত্তিৰ স্থানত সম্পত্তি ঘটিব পাৰিব সুখ সুবিধা বৃদ্ধি হ'ব অগ্ৰগতি আহিব অৰ্থনৈতিক ক্ষেত্ৰখনত ইয়াৰ লগে লগেই শিক্ষাৰ ক্ষেত্ৰ কৰ্মৰ ক্ষেত্ৰতো বহুতো ভাল ফলাফল প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব এই সময়ত আপোনাৰ বিশেষভাৱে পৰিয়ালৰ লগত সম্প্ৰীতিৰ বাতাবৰণ থাকিব বিশেষ বিলাসী দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনে ধৰণৰ মধুৰ সময় মধুৰ স্মৃতি লৈ আহিব যি স্মৃতি সদায় স্মৰণীয় হৈ থাকিব আৰু ডাঙৰ ভাল কৰ্ম কৰিব পাৰিব যি ভৱিষ্যতে আপোনালোকৰ ভাল কামত আহিব প্ৰতিযোগিতামূলক পৰীক্ষা যিসকলে অৱতীৰ্ণ হৈছে সকলোকে শুভেচ্ছা আমাৰ ফালৰ পৰা প্ৰথমতে যাচিছোঁ প্ৰতিযোগিতামূলক পৰীক্ষা বাছনি পৰীক্ষা বিভিন্ন ধৰণৰ পৰীক্ষাত সফলতা অহাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে
ভাগ্যশালী ৰাশিৰ তালিকাত দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে বিশেষ ভাগ্যশালী ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহ শুভ দৃষ্টিত অগ্ৰগতি আহিব বুলি কোৱা হৈছে, উন্নতি আহিব বুলি কোৱা হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দেখা গৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ আপোনালোকৰ লাভৰ স্থানত বুধ গ্ৰহৰ যি উদিত হোৱাৰ অৱস্থা, এই অৱস্থাই আপোনালোকক উন্নতি দিব বুলি কোৱা হৈছে, অগ্ৰগতি দিব বুলি কোৱা হৈছে। সৰ্বতো প্ৰকাৰৰ ভাগ্যফল আপোনালোকে পাব। বুধ গ্ৰহৰ শুভ দৃষ্টিত অগ্ৰগতি আহিব, কৰ্মজীৱনতো ভাল ফলাফল আপোনালোকে দেখিবলৈ পাব। বুধ গ্ৰহৰ শুভ দৃষ্টিত বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব পাৰিব। বিপুল অৰ্থনৈতিক উন্নতি আহিব। ৰাজনীতিত জড়িত ব্যক্তিসকলৰ বাবে আহিব ভাল খবৰ। সিংহাসন লাভৰ যোগ, অৰ্থাৎ সিংহাসন লাভৰ যোগ মানে পদবী লাভৰ যোগ, বা যিকোনো ক্ষেত্ৰত আপোনালোকে পদবী লাভ কৰিব পাৰে, ৰাজসিংহাসনো লাভ কৰিব পাৰে। ৰাজনীতিত জড়িত ব্যক্তিসকলৰ এই বিশেষ গুৰুত্বপূৰ্ণ কিন্তু ফলাফল দেখা গৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিনিয়োগৰ পৰা লাভ, শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, যিকোনো ক্ষেত্ৰত অৱতীৰ্ণ হোৱা পৰীক্ষাত ফলাফল ভাল হোৱাৰ সম্ভাৱনাই বেছি বুলি কোৱা হৈছে। অন্তিম ভাগ্যশালী ৰাশি, তৃতীয় ভাগ্যশালী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন ভাল খবৰ আহিব। বুধ গ্ৰহ উদিত হোৱাৰ বাবেই আনন্দ আহিব বুলি কোৱা হৈছে, সমৃদ্ধি আহিব বুলি কোৱা হৈছে, উজ্জ্বলতা বাঢ়িব বুলি কোৱা হৈছে, জনপ্ৰিয়তা বাঢ়িব বুলি কোৱা হৈছে, সমাজত মান সন্মান বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবেও বিভিন্ন প্ৰকাৰৰ সা সুবিধা আহিব, যিবিলাক সা সুবিধা আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰত অৰ্থনৈতিক পৰিস্থিতি টনকিয়াল কৰাৰ বাবে সাহস হৈ পৰিব বুলি কোৱা হৈছে। বিবাহিত জীৱন, পাৰিবাৰিক সুখ, শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব। শিক্ষাৰ্থীসকলৰ বাবেতো বিদ্যা লাভৰ যোগ দেখা গৈছে, গতিকে এই বিশেষ ভাল ফলাফল আপোনালোকৰ বাবে আছে। অৰ্থনৈতিক উন্নতিৰ যোগ, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও বৃদ্ধি পাইছে। সকলোৰে ভাগ্যফল সুন্দৰ হওক, প্ৰত্যেকটো দিন আনন্দপূৰ্ণ হওক। বিশেষভাৱে আপোনালোকে যদি এই ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। আপোনালোকৰ জন্মৰ কুণ্ডলী যদি মোৰ সৈতে পোনপটীয়াকৈ কথা পাতি জন্মকুণ্ডলীখন বিশ্লেষণ কৰিব বিচাৰে, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে ভাল, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে শুভ মংগলময় ফলাফল আহিব, কি ধৰণে আপোনাৰ গ্ৰহৰ দশা চলি আছে, কি ধৰণে আপোনালোকে শুভ মংগলময় কৰ্ম কৰিব পাৰিব ইত্যাদি জানিবৰ বাবে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব। নিম্নতম খৰচৰ বিনিময়ত আপোনাৰ ভাগ্যফল জানি ল'ব পাৰিব। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হোৱাৰ কামনাৰে সামৰিছোঁ।